বিভাগ মানে হৈছে সহায়ক ক্ৰিয়া সো এই বিভাগ কেটা কি কি আছে আমি জানিবলৈ যত্ন কৰো এম ইজ আৰ এই তিনিটা হৈছে প্ৰেজেন্ট টেন্সৰ বিভাগ আৰু ওয়ান্স বা ওয়ার এই দুটা হৈছে পাস্ট টেন্সৰ বিভাগ বিভাগ মানে কি আছিল সহায়ক ক্ৰিয়া সো বন্ধুসকল যে বাক্য এটাত আমি এই বিভাগ বিলাক কেনেকৈ ইউজ কৰিব পাৰো দ্যাট মিন্স এই বিভাগে সেন্টেন্স এটাত মেইন ভাৰ্বৰ কেনেকৈ ভূমিকা গ্ৰহণ কৰে বা পালন কৰে তাক বুজিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক নিশ্চয় সকলোৰে ক্লিয়াৰ হৈ যাব যে এই বিভাগ বিলাক আমি কেনে ধৰণৰ সেন্টেন্স বিলাকত আৰু কেতিয়া ইউজ কৰিবলগীয়া হয় আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি বুজিব পৰাকৈ ইয়াত আমি লিখিছো যে বিভাগ বিলাক আচলতে আমি কেনেকৈ ইউজ কৰিব লাগে বা এই বিভাগ বিলাকৰ অৰ্থ কি হয় অসমীয়াত আমি কি বুজি পাও তাক অকমান বুজিবলৈ যত্ন কৰো আমি প্ৰেজেন্ট টেন্সত ইউজ কৰিম এম ইজ আৰ এই তিনিটা আছে প্ৰেজেন্ট টেন্সৰ বিভাগ আৰু ইয়াতে যদি লক্ষ্য কৰে এমৰ অৰ্থটো কি প্ৰকাশ কৰে হও এম মানে হৈছে হও ইজ বা আৰ এই দুটাৰ অৰ্থটো কি কৰে হয় এম মানে হও আৰু ইজ বা আৰ ইয়াৰ মিনিংটো হয় আৰু এমটো আমি ইউজ কৰিম যেতিয়া আমি সাবজেক্টটো আই ইউজ কৰিম দ্যাট মিন্স সাবজেক্টটো আই হলে এম হ'ব আৰু যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুজাব যেনেকৈ ধৰক হি শি ইট যিকোনো সিঙ্গুলাৰ নেম হ'ব তেতিয়া আমি ইজ ইউজ কৰিম আকৌ যেতিয়া প্লুৰাল নাম্বাৰ হ'ব এটাতকৈ অধিক হ'ব তেতিয়া আমি আৰ ইউজ কৰিম আকৌ পাস্ট টেন্সত আমি ওয়ান্স বা ওয়ার এই দুটা বিভাগ হিচাপে ইউজ কৰিম আৰু এই দুটা অৰ্থ হ'ল ওয়াজ বা ওয়ার এই দুটাৰ অৰ্থ আছিল দ্যাট মিন্স এটা আমি পাস্টক বুজাম ন সেই কাৰণে ইয়াৰ মিনিংটো হয় আছিল এতিয়া সাবজেক্টটো যেতিয়া সিঙ্গুলাৰ হ'ব তেতিয়া আমি ওয়াজ ইউজ কৰিম আকৌ সাবজেক্টটো যেতিয়া প্লুৰাল হ'ব তেতিয়া আমি ওয়ার ইউজ কৰিম এইখিনিলৈ ডাউট ক্লিয়াৰ হৈছে ন এতিয়া চাব মই দুটা ষ্ট্ৰাকচাৰ লিখিছো ইয়াতে পজিটিভ ষ্ট্ৰাকচাৰটো আমি এনেকৈ গঠন কৰিম সেন্টেন্সটো যেতিয়া পজিটিভত থাকিব তেতিয়া আমি সাবজেক্টৰ পিছত বিভাগ লগাই দিম তাৰ পিছত অবজেক্ট এটো পজিটিভ সেন্টেন্স এনেদৰে আমি গঠন কৰিব লাগিব বিভাগ বুলি ক'লে এম ইজ আৰ ওয়াজ হয় এই পাঁচটাৰ আমি যিকোনোটা ইউজ কৰিম আৰু এটো টেন্স অনুযায়ী ইউজ কৰিব লাগিব যেতিয়া আমি প্ৰেজেন্ট টেন্সত ক'ব বিচাৰিম এম ইজ আৰ এই তিনিটা যিকোনোটা ইউজ কৰিম সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব আৰু যেতিয়া আমি পাস্ট টেন্সত সেন্টেন্সটো ক'ব বিচাৰিম তেতিয়া ওয়াজ বা ওয়াৰৰ যিকোনো এটা আমি ইউজ কৰিম আৰু এইটো আকৌ ইউজ কৰিব লাগিব আমি সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব এই সৰু সৰু কথাবিলাক আমি ক্লিয়াৰ কৰিব লাগিব কিয়নো এইবিলাক ডাউট থাকিলে আমি সেন্টেন্স বিলাক শুদ্ধকে ক'ব নোৱাৰিম তাৰ পিছত নেগেটিভ সেন্টেন্স যেতিয়া আমি গঠন কৰিব বিচাৰিম তেতিয়া আমি জাস্ট এটা বস্তু ইয়াতে দিব লাগে আৰু হেতু চাব যে সাবজেক্ট বিভাগ একে আছিল জাস্ট আমি বিভাগৰ লগত এটা নট লিখি দিছো নট আৰু এই নট মানে নহয় মনত ৰাখিবলৈ যত্ন কৰিব তাৰ পিছত অবজেক্ট লিখি দিম ন নেগেটিভ মানে আছিল নহয় বদক বাক্য এটা আমি বুজি পাও সেই কাৰণে ইয়াত আমি নেগেটিভ সেন্টেন্স ক'বলৈ হলে নট আমাক দৰকাৰ হৈ যাব কিয়নো আমি নট লিখিব লাগিব সো এইখিনি আমি বুজিব পাৰিছো ষ্ট্ৰাকচাৰ দুটা ন এতিয়া ইয়াতে লক্ষ্য কৰক যে আমি কেনে ধৰণৰ সেন্টেন্স বিলাকত আসলতে এইবিলাক ইউজ কৰিম দ্যাট মিন্স বিভাগ ইউজ কৰিম ন ইয়াতে লিখি দিছো চাও যে নিজৰ কৰ্ম বৃত্তি সম্পৰ্ক বা কোনো বস্তুৰ অৱস্থান ঠাই যেতিয়া নিৰ্দেশ কৰিব দ্যাট মিন্স যেতিয়া আমি কোনো এজনৰ কৰ্ম বা বৃত্তিটো আমি ক'ব বিচাৰো কি কৰে সাপোজ মই কি কৰো বা মোৰ বৃত্তিটো কি দ্যাট মিন্স পেশাটো কি বা তেওঁৰ লগত মোৰ সম্পৰ্ক কি দ্যাট মিন্স ৰিলেশন যে এজনৰ লগত আন এজনৰ যেতিয়া আমি ৰিলেশন বুজাও বা কোনোবা এজনৰ কথা কৈছো তেওঁৰ বৃত্তিটো কি তেওঁৰ কৰ্মটো কি তেওঁ কি কৰে মিন্স তেওঁৰ যেতিয়া আমি অকুপেশনটো জানিব বিচাৰিম তেতিয়া আমি বিভাগ ইউজ কৰিব লাগিব আকৌ কোনো বস্তুৰ অৱস্থান বা ঠাই যেতিয়া আমি নিৰ্দেশ কৰিম বা বুজাব খুজিম ন তেতিয়া আমি বিভাগ ইউজ কৰিব লাগিব ধৰক এই কলমডাল মোৰ যেতিয়া আমি এই কলমডালৰ কথা উল্লেখ কৰিম তেতিয়া এই ক্ষেত্ৰত আমি বিভাগ ইউজ কৰিব লাগিব আকৌ ধৰক
যে কিতাপখন টেবুলৰ ওপৰত আছে তেতিয়া আমি কিতাপখনৰ অৱস্থান যেতিয়া টেবুলৰ ওপৰত ক'ব বিচাৰিম যে that means ঠাই নিৰ্দেশ কৰিলো যে তেওঁ তাত আছে যে তেওঁ ক'ত আছে তেওঁ থকা ঠাইটোৰ নাম কি তেতিয়াহ'লেও আমি বি ভাৰ্ব ইউজ কৰিব লাগিব এইখিনিলৈ ডাউট আমি ক্লিয়াৰ কৰিব পাৰিছো ন এতিয়া আমি এক্সাম্পল বিলাক চলে নিশ্চয় ডাউট ক্লিয়াৰ হৈ যাব যে আমি বি ভাৰ্ব অতি সহজতে কেনেকৈ ইউজ কৰো বা বি ভাৰ্বে যে মেইন ভাৰ্বৰ ভূমিকা গ্ৰহণ কৰে তাক আমি এক্সাম্পলৰ সহায়ত বুজিবলৈ যত্ন কৰো বন্ধুসকল ভিডিওটো যদি ভাল লাগে লাইক কৰি দিব এতিয়া চাও প্ৰথম সেন্টেন্সটোলৈ লক্ষ্য কৰক মই হও এজন চিকিৎসক মই হও এজন চিকিৎসক ইয়াতে চাব যেতিয়া আমি কোনোবাক কওঁ তেতিয়া আমি এনেকে নকওঁ যে মই হও এজন ছাত্ৰ এনেকে নকওঁ ন আমি কি কওঁ যে মই এজন ছাত্ৰ তেওঁ মোৰ দেউতা তেওঁ হয় মোৰ দেউতা আমি তো এনেকৈ নকওঁ জাস্ট আমি বুজি পাব লাগে যে ইজ আৰ মানে হয় বা এম মানে হও ইংৰাজীত এটো লিখিব লাগিব বাট আমি অসমীয়াত হেতু নকওঁ আমি এনে বুজিব যেতিয়া আমি এনেকে কওঁ মই এজন ডক্টৰ মই এজন ছাত্ৰ মই এজন শিক্ষক আমি হওটো নকলে আমি বুজি পাওঁ কিন্তু আমি ইয়াত বুজিবৰ কাৰণে ইয়াত হওটো লিখিছো যে মই হও এজন চিকিৎসক তো হওটো যেতিয়া আমি নকওঁ মই এজন চিকিৎসক আমি এনেকে কম এতিয়া চাব এই সেন্টেন্সটো আমি বুজিব লাগিব যে এটো প্ৰেজেন্ট টেন্সৰ কথা কোৱা হৈছে বৰ্তমানৰ কথা কোৱা হৈছে ন প্ৰেজেন্ট মানে কি আছিল বৰ্তমান পাষ্ট মানে কি আছিল অতীত অতীতৰ যেতিয়া আমি কোনো এটা কথা কম তেতিয়া আমি এটো পাষ্টত লিখিব লাগিব সো এই সেন্টেন্সটোৰ কাৰণে আমাক প্ৰথম স্ট্ৰাকচাৰটো আমি ফলো কৰিব লাগিব সো আমি প্ৰথমতে সাবজেক্ট দি দিলো আই মানে হৈছে মই ন এটো সাবজেক্ট তাৰ পিছত ইয়াতে চাব বি ভাৰ্ব লিখিছো বি ভাৰ্বটো এবাৰ আমি কি দিম ইয়াতে লক্ষ্য কৰক হ মানে সেম সো ইয়াত আমি বুজি পাও যে আই লগত এম দিব লাগিব সো আই এম এবাৰ এজন মানে হৈছে এ চিকিৎসক মানে হৈছে ডক্টৰ অতি সিম্পল ভাবে আমি লিখিব পাৰো ন যে আই এম এ ডক্টৰ যে মই এজন চিকিৎসক হও দ্যাট মিন্স বা আমি যদি এনেকৈ কওঁ যে তেখেত এজন চিকিৎসক হয় দ্যাট মিন্স হি ইজ এ ডক্টৰ যে হি ইজ এ ফাৰ্মাৰ আমি এনেকৈ ক'ব পাৰো এইবাৰ এই সেন্টেন্সটো যেতিয়া আমি নেগেটিভত ক'ব বিচাৰিম এটা কাম কৰিব লাগিব জাস্ট আমি এম লগত নট লিখি দিম তেতিয়া কি হ'ব যে আই এম নট এ ডক্টৰ যে মই এজন ডক্টৰ নহও তেতিয়া হটো কি হৈ যাব নহ হৈ যাব দ্যাট মিন্স এম নট দিলে নহ হৈ যাব ন এটো নেগেটিভত বুজাব সো এটো কি হ'ব আই এম নট এ ডক্টৰ এটো কি হ'ল যে আই এম নট এ ডক্টৰ দ্যাট মিন্স মই নহও এজন ডক্টৰ আমি নেগেটিভত কৈ দিলো জাস্ট আমি নটটো লিখি দিছো এইবাৰ এই আগৰ সেন্টেন্সটো কেবাৰ আমি পাষ্টত যেতিয়া আমি ক'ব বিচাৰিম তেতিয়া এনেকৈ ক'ব লাগিব যে মই আছিলো এজন চিকিৎসক দ্যাট মিন্স মই এজন চিকিৎসক আছিলো পাষ্টত কৈ দিলো ন আগৰটো কৈছো আমি প্ৰেজেন্টৰ কথা এবাৰ আমি 2 নম্বৰ সেন্টেন্সটো কৈছো পাষ্টৰ কথা অতীতৰ কথা আগতে আছিল বৰ্তমান নাই সো এটো আমি কি লিখিম যে সাবজেক্টটো দিলো আই তাৰ পিছত ইয়াতে চাব আমি ওয়াজ মানে আছিল বা আছিলো মই যদি লিখো সাবজেক্টটো তেতিয়া আছিলো হ'ব ন সো ওয়াজ মানে আছিল বা আছিলো আকৌ আইটো ইজ সিঙ্গুলাৰ দ্যাট মিন্স এজনক নিৰ্দেশ কৰিছে এইকাৰণে ইয়াত আমি দিব লাগিব ওয়াজ আই ওয়াজ এজন মানে হৈছে এ আকৌ ডক্টৰ মানে হৈছে চিকিৎসক ন সো আই ওয়াজ এ ডক্টৰ মই এজন চিকিৎসক আছিলো আই ওয়াজ এ ষ্টুডেন্ট মই এজন ছাত্ৰ আছিলো আই ওয়াজ এ ফাৰ্মাৰ মই এজন খেতিয়ক আছিলো আই ওয়াজ এ ড্ৰাইভাৰ মই এজন ড্ৰাইভাৰ আছিলো আই ওয়াজ এ প্লেয়াৰ মই এজন খেলুৱৈ আছিলো এই ধৰণৰ আমি সেন্টেন্স বিলাক অতি সিম্পল ভাবে ক'ব পাৰি আকৌ ইয়াতো লক্ষ্য কৰিব এই সেন্টেন্সটো আমি পজিটিভত লিখিছো আকৌ নেগেটিভত লিখিবলৈ হলে আগৰ দৰে আমি কি কৰিম জাস্ট ওয়াজ অলপ নট লিখি দিম ন নট মানে নাছিলো দ্যাট মিন্স এটো পাষ্টত আমি ক'ব বিচাৰিলে এনেকৈ ক'ব লাগিব যে আই ওয়াজ নট এ ডক্টৰ মই এজন ডক্টৰ নাছিলো আমি কি লিখিছো যে আই ওয়াজ নট এ ডক্টৰ মই এজন ডক্টৰ নাছিলো যে আই ওয়াজ নট এ টিচাৰ মই এজন শিক্ষক নাছিলো অতি সিম্পল ভাবে আমি সেন্টেন্স বিলাক গঠন কৰিব পাৰো ন তেওঁ হয় মোৰ বন্ধু দ্যাট মিন্স আমি হয়তো অসমীয়াত নকওঁ কিন্তু আমি ইংৰাজীত ক'বলৈ হলে হয় মানে ইজ দিব লাগিব ন আমি ইয়াতে পাই আহিলো অলৰেডি সো সাবজেক্ট আমি দি দিম এটো পজিটিভ সেন্টেন্সত আছে আমি সাবজেক্টটো দি দিলো হি
এবাৰ সব হি লগত আমি ইজ দিব লাগিব কিয়নো হিটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার সো আমি হি ইজ দিলু যে হি ইজ এবাৰ মোর দ্যাট মিন্স মাই এবাৰ ফ্রেন্ড মানে বন্ধু যে হি ইজ মাই ফ্রেন্ড তে আমার বন্ধু হি ইজ মাই ফ্রেন্ড তে আমার বন্ধু এইবাৰ এই সেন্টেন্সটোক আমি নেগেটিভত যেতিয়া ক'ব বিচাৰিম যে তে আমার বন্ধু নহয় ইজ মানে হয় এবাৰ ইয়াৰ লগত আমি নট লিখি দিম ইজ নট দ্যাট মিন্স ইজন্ট তেতিয়া নহয় মিনিং কৰিব সো আমি কি লিখিম যে হি ইজ নট মাই ফ্রেন্ড আমি কি লিখিলো যে হি ইজ নট মাই ফ্রেন্ড যে তেওঁ মোৰ বন্ধু নহয় আমি ইয়াতে যদি লক্ষ্য কৰো এই বিভাগ বিলাকে ইয়াৰ মেইন ভাৰ্বৰ ভূমিকা গ্ৰহণ কৰিছে কিয়নো এই সেন্টেন্স বিলাকত যদি আমি লক্ষ্য কৰো প্ৰত্যেকটো সেন্টেন্সত কোনো মূল ক্ৰিয়া নাই যেতিয়া মূল ক্ৰিয়া নাথাকে সেন্টেন্স এটা তেতিয়া আমি বিভাগ ইউজ কৰিব লাগে আৰু ইয়াতে লক্ষ্য কৰিব যে তেওঁ মোৰ বন্ধু ইয়াতে সব সম্পৰ্ক বুজাইছে ন ইয়াতে আমি লিখিছিলো সম্পৰ্ক বুজায় কৰ্ম বুজায় আগৰ সেন্টেন্স দুটা আমাৰ কি আছিল আই এম এ ডক্টৰ মোৰ ইয়াৰ বৃত্তিটো বুজাইছে মই যে এজন ডক্টৰ হয় সেই কথাটো বুজাইছিলে বা মই যে এজন ডক্টৰ আছিলো যে মোৰ কৰ্মটোক নিৰ্দেশ কৰিছিলে যে মোৰ বৃত্তিটো কি আছিল আসলতে হেইটো বুজাবৰ কাৰণে আমি বিভাগ ইউজ কৰিছিলো ন সেই কাৰণে ইয়াত আমি লিখি দিছো যে নিজৰ কৰ্ম বৃত্তি সম্পৰ্ক এইবিলাক যেতিয়া আমি দেখাব খুজো বা ক'ব খুজো তেতিয়া আমি বিভাগ ইউজ কৰিব লাগিব বা কোনো বস্তুৰ ঠাই বা অৱস্থান যেতিয়া আমি ক'ব বিচাৰো তেতিয়া হলেও আমি বিভাগ ইউজ কৰিব লাগিব ঠিক তেনেদৰে এই সেন্টেন্সটো এনেকুৱা আছিল তেওঁ আৰু মোৰ মাজৰ সম্পৰ্ক দেখুৱাইছে ইয়াত যে কোনোবাৰ সম্পৰ্ক দেখুৱায় তেতিয়াহলে আমি বিভাগ ইউজ কৰিম ন সো মোৰ আৰু তেওঁৰ মাজৰ সম্পৰ্ক যেতিয়া ইয়াত দেখুওৱা হৈছে সেইকাৰণে আমি বিভাগ ইউজ কৰিলো ইজ টু কিয় ইউজ কৰিছো যেহেতু সেন্টেন্স টু প্ৰেজেন্ট ফৰ্মত আছে আকৌ সাবজেক্টটো সিঙ্গুলাৰ হৈ আছে ন সেইকাৰণে আমি ইজ ইউজ কৰিছো যে তেওঁ আছিল মোৰ বন্ধু আগৰ সেন্টেন্সটোকে লিখিছো জাস্ট আমি ইয়াত কি কৰিলো পাষ্টত কৈ দিলো কথাটো যে আমি অতীতৰ কথা কৈ দিলো তেতিয়ালে আমি বা বিভাগ হিচাপে আমি ওয়াজ ইউজ কৰিম কিয়নো ওয়াজ মানে আছিল সো আকৌ সাবজেক্টটো হি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এজন বুজাইছে এইকাৰণে ওয়াজ লগাই দিছো যে হি ওয়াজ মাই ফ্রেন্ড যে তেওঁ মোৰ কি আছিল বন্ধু আছিল এটা আমি ফাৰ্ষ্টত কৈ দিলো আকৌ যেতিয়া আমি নেগেটিভ ফৰ্মত কৈ দিম তেতিয়া জাস্ট আমি কি কৰিম ওয়াজ অলপ নট লিখি দিম যে হি ওয়াজ নট মাই ফ্রেন্ড আমি কি লিখিছো যে হি ওয়াজ নট মাই ফ্রেন্ড যে তেওঁ মোৰ বন্ধু নাছিল জাস্ট আমি নেগেটিভত নট লিখি দিব লাগে নট মানে এটো নেগেটিভ বুজা নহয় আশা কৰিছো বন্ধুসকল নিশ্চয় বুজিব পাৰি আছে আমি ভাৰতীয় এই সেন্টেন্সটো চাওক যে আমি ভাৰতীয় সো এই সেন্টেন্সটো তো আমি বিভাগ ইউজ কৰিম যেটো মেইন ভার্ব নাই সো সাবজেক্টটো দিছো উই তাৰ পিছত উইৰ লগত দ্যাট মিন্স আমি ভাৰতীয় হয় এই হয় কথাটো ইয়াত উজ্জ্বল আছে দ্যাট মিন্স এটা আমি বুজি পাও সো এই হয়ৰ কাৰণে আমি ইয়াত দিব লাগিব আর যেটো উই প্লুরাল নাম্বার বুজাইছে সো উই আর ভাৰতীয় মানে আছে ইন্ডিয়ান যে উই আর ইন্ডিয়ান আমি ভাৰতীয় ন তাই এজনী ভাল ছোৱালী ইয়াতে সব তাইৰ গুণ বুজা হৈছে ইয়াত তাই এজনী ছোৱালী হয় তাই এজনী কি হয় ছোৱালী হয় আকৌ ছোৱালী হয় আকৌ গুণ বুজাইছে কেনেকুৱা ছোৱালী হয় যে ভাল ছোৱালী দ্যাট মিন্স এই ভালটো ইয়াত অ্যাডজেক্টিভ নিৰ্দেশ কৰিব সো আমি সি মানেছে তাই আকৌ ইয়াত আমি ইজ দিব লাগিব কিয়নো হয় ছোৱালী হয় এই হয়টো ইয়াত উজ্জ্বল আছে এই হয়ৰ কাৰণে আমি ইয়াত ইজ লগাই দিলো সি এজন বুজাইছে যে she is a এবাৰ আমি adjective to ইয়াত দি দিলো good মানে আছে ভাল এটা এটা adjective হয় সো আমি কি লিখিম he is a good girl তাই এজনী ভাল ছোৱালী প্রেজেন্ট টেন্সত আছে বাক্যটো বৰ্তমানৰ কথা কোৱা হৈছে এইকাৰণে আমি ইজ লগাই দিছো আকৌ এই সেন্টেন্সটো যদি আমি নেগেটিভ ফৰ্মত ক'ব বিচাৰিম তেতিয়া জাস্ট আমি ইজৰ পিছত নট লিখি দিম দ্যাট মিন্স বিভাগৰ পিছত যদি আমি নট লিখি দিও তেতিয়া আমাৰ সেন্টেন্সটো নেগেটিভ ফৰ্মত গঠন কৰে দ্যাট মিন্স দুই নম্বৰ ষ্ট্ৰাকচাৰটো আমি ফলো কৰিব লাগিব আকৌ এইটো লিখব যে এইখন এখন কিতাপ দ্যাট মিন্স কিতাপ হয় ন যে এইখন এখন কিতাপ হয় this মানে আছে এইখন আকৌ হয়
হয় এটোৰ কাৰণে আমি ইজ লগাই দিছো দিস ইজ এখন মানে এ বুক মানে কিতাপ ন যে দিস ইজ এ বুক যে এখন এখন কিতাপ হয় আমি প্ৰেজেন্ট টেন্সত ক'ব বিচাৰিছো আকৌ পাষ্টত হলে আমি ওয়াজ দিম দিস ওয়াজ এ বুক এখন এখন কিতাপ আছিল আকৌ নেগেটিভ ফৰ্মত হলে আমি কি ক'ব লাগিব যে দিস ইজ নট এ বুক এখন এখন কিতাপ নহয় দিস ওয়াজ নট এ বুক এখন এখন কিতাপ নাছিল that was my school হোখন মোৰ স্কুল আছিল that was my book যে হোখন মোৰ কিতাপ আছিল এইছনা আমি সেন্টেন্স বিলাক ক'ব পাৰো জাস্ট আমি বিভাগ বিলাকৰ অৰ্থ বুজি পাব লাগে সেইবিলাকে দি যে আমি সেন্টেন্স গঠন কৰিম সেই স্ট্ৰাকচাৰ দুটা দ্যাট মিন্স ফৰ্মুলা দুটা আমি মনত ৰাখিব লাগে আৰু কেনে ধৰণৰ সেন্টেন্স বিলাকত আমি বিভাগ ইউজ কৰিব লাগে তাক যদি আমি বুজিব পাৰো তেনেহলে যিকোনো সেন্টেন্স আমি অতি সহজতে ক'ব পাৰিম বা বুজিব পাৰিম ন এই ধৰণে আমি সৰু সৰু সেন্টেন্স বিলাক প্ৰেক্টিস কৰিলেহে আমি ইংৰাজীটো অতি সহজতে আয়ত্ত কৰিব পাৰিম সো বন্ধুসকল আজিৰ ক্লাছটো কৰি আপোনালোকে কেনে পালে কমেন্ট কৰি নিশ্চয় জনাই দিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব সো বন্ধুসকল আজিলৈ ভিডিওটো ইয়াতে সামৰিছো লগ পাম আকৌ নতুন এটা ভিডিওতে